তোমালোক এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 12ৰ ইকনমিক্স ছাবজেক্টৰ চেপ্টাৰ 5 চৰকাৰী কাৰ্যাৱলী আৰু ইয়াৰ সুবিধা। এই চৰকাৰী কাৰ্যাৱলী আৰু ইয়াৰ সুবিধা পাৰ্টটোৰ যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আছে তাৰে কেইটামান আজি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু তোমালোকে যদি চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3 আৰু চেপ্টাৰ 4 ভিডিঅ' চোৱা নাই তেন্তে ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তোমালোকে দেখি ল'বা, ঠিক আছে। তো আমালোকে একেবাৰে পইণ্টত আহিছোঁ। ভিডিঅ'ৰ আৰম্ভণিতে এটা কথা কৈ দিওঁ, ইকনমিক্স কিন্তু ইমান সহজ নহয়। যদি বুজা তেন্তে সহজ আৰু যদি নুবুজা তেন্তে কঠিন। ইয়াতকৈ কঠিন ছাবজেক্ট আৰু নাই, এনেকৈ ক'বা নিশ্চয় তোমালোকে যদি নুবুজা, ঠিক আছে। তো প্ৰথম কুৱেশ্যন কি আছে, প্ৰত্যক্ষ কৰ বুলিলে কি বুজা? এইটো তোমালোকৰ ফ্ৰী ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ হয়তো যদি ইউনিট টেষ্টত এই চেপ্টাৰটো আছিল, ইউনিট টেষ্টত প্ৰত্যক্ষ কৰ কাক বোলে বা পৰোক্ষ কৰ কাক বোলে, এই দুটাৰ মধ্যে যিকোনো এটা আহিছে, ঠিক আছে। প্ৰত্যক্ষ কৰ বুলিলে কি বুজা? প্ৰত্যক্ষ মানে কি? প্ৰত্যক্ষ মানে কি যিটো আমালোক নিজে চোখে দেখোঁ সেইটো প্ৰত্যক্ষ। প্ৰত্যক্ষ মানে কি? মোৰ সন্মুখত যিটো আছে সেইটোক প্ৰত্যক্ষ। মই প্ৰত্যক্ষৰ মানে কথাটো বুজি দিলোঁ। এতিয়া কৰ মানে কি? কৰ মানে তোমালোকে জানা যে চৰকাৰক যি আমালোক কৰ প্ৰদান কৰোঁ, জমিৰ বাবে যিটো এটা আমালোক টেক্স দিওঁ সেইটোক কৰ বুলি কোৱা হয়, টেক্সক, ঠিক আছে। উত্তৰ, যি কৰৰ বোজা কৰদাতা নিজে বহন কৰে তাক প্ৰত্যক্ষ কৰ বুলি কোৱা হয়। যেনে সম্পত্তিৰ কৰ, আয় কৰ। মানে কি? প্ৰত্যক্ষ মানে কি? নিজে যি কৰৰ বোজা কৰদাতা। ধৰা মই এজন কৰদাতা, মই কৰ দিম, মোৰ জমি বা মোৰ সম্পত্তি বা মোৰ ইনকামৰ এটা মই টেক্স চৰকাৰক দিম। গতিকে ইনকামৰ টেক্সটো মোক কোনে দি আছে? মই নিজে দি আছোঁ, সেইকাৰণে প্ৰত্যক্ষ কৰ। 2 নম্বৰ কি কৈছে? প্ৰত্যক্ষ কৰৰ দুটা সুবিধা লিখা। প্ৰত্যক্ষ কৰৰ দুটা সুবিধা হ'ল, প্ৰত্যক্ষ কৰ সমতাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰত্যক্ষ কৰৰ জৰিয়তে নিশ্চয়তাৰ নীতি গ্ৰহণ কৰিব পাৰি, কাৰণ কৰদাতা প্ৰদান কৰিবলগীয়া কৰৰ পৰিমাণ আৰু সময় নিৰ্দিষ্ট থাকে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বহুতে হয়তো চিন্তা কৰিব পাৰে, ছাৰ আপোনাৰবিলাক কমন পঢ়ে নে নাই? যদি এনেকুৱা চিন্তা আছে তেন্তে আমাৰ কমিউনিটি পোষ্টত পোষ্ট কৰাই আছে ইয়াৰ আগৰবাৰ ৰিজাল্ট কেনেকুৱা হৈছে তোমালোকে দেখি ল'বা। আৰু যদি বহুত ভাবা চিন্তা কৰা তেন্তে এইবোৰ লিখাৰ দৰকাৰ নাই, কাৰণ মনত কিবা এটা আফচোচ ভাৱ ৰাখি পঢ়িবলৈ নাযাবা। তোমাৰ যিটো ভাল লাগে সেইটো পঢ়িবা। আৰু মই 99% গেৰাণ্টি দিম এই নোটৰ পৰাই পৰীক্ষাত আহিব লাগিব, ইয়াৰ ভিতৰতে আহিব লাগিব। আৰু 3 নম্বৰটো কি আছে? প্ৰত্যক্ষ কৰৰ দুটা অসুবিধা লিখা। সুবিধা দিলোঁ, অসুবিধা দিম এতিয়া। প্ৰত্যক্ষ কৰৰ দুটা অসুবিধা হ'ল, প্ৰত্যক্ষ কৰ সমাজৰ মুষ্টিমেয় কেইজনমান লোকেহে দিব লাগে, ফলত এই ব্যৱস্থাৰ যোগেদি সংগ্ৰহ কৰা কৰৰ পৰিমাণ সীমিত। প্ৰত্যক্ষ কৰৰ হাৰ উচ্চ হ'লে কৰদাতা কৰ ফাঁকিৰ আশ্ৰয় ল'ব পাৰে। যদি মই কৰ দিব নোৱাৰিম তেন্তে মই কৰ ফাঁকিৰ আশ্ৰয় ল'বই লাগিব। পৰোক্ষ কৰ কাক বোলে? অলপমান আগতে মই তোমালোকক কৈছোঁ যে প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ। পৰোক্ষ কৰ মানে কি? যি কৰৰ বোজা কৰদাতা নিজে বহন নকৰে, অৰ্থাৎ ওলোটাটো আনৰ গালৈ ঠেলি পঠিয়াব পাৰে, তাক পৰোক্ষ কৰ বোলে। যেনে বিক্ৰী কৰ। বিক্ৰী কৰ মানে কি? বিক্ৰী কৰ মানে তোমালোকে হয়তো বুজা নাই। এতিয়া ধৰা তুমি গেলামাল দোকানত গৈছা, গেলামাল দোকানত গৈ তুমি এটা সাবান লৈছা, যিকোনো এটা সাবান লৈছা 10 টকা দামীয়া। সেই সাবানটো লোৱাত যে 10 টকা তুমি তাক দিলা, সেই সাবানৰ যে কৰ আছে সেই কৰটো কিন্তু তুমি নিদিলা, এই দোকানদাৰজনে আগৰ পৰাই দি আনিছে, তাকে কোৱা হয় পৰোক্ষ কৰ। পৰোক্ষ, গতিকে তোমালোকে নিজে নিদিলা আৰু তোমাৰ পৰা দোকানী ল'লে, দোকানীৰ পৰা আন এজন ডিষ্ট্ৰিবিউটৰে লয়, ডিষ্ট্ৰিবিউটৰে আকৌ কোম্পানীক দিলে, ঠিক আছে। এনেকৈয়ে হৈছে পৰোক্ষ কৰ। এতিয়া পৰোক্ষ কৰৰ সুবিধা লাগিব। পৰোক্ষ কৰৰ দুটা সুবিধা লিখা। পৰোক্ষ কৰ বিস্তৃত পৰিসৰৰ, ই সকলো স্তৰৰ ব্যক্তিক সামৰি লয়। পৰোক্ষ কৰে ক্ষতিকাৰক সামগ্ৰী উপভোগৰ পৰিমাণ হ্ৰাস কৰিব পাৰে, কিয়নো এই কৰে এনেবোৰ সামগ্ৰীৰ দৰ উচ্চ হাৰত বৃদ্ধি ঘটাব পাৰে। পৰোক্ষ কৰৰ দুটা অসুবিধা। সুবিধা আৰু অসুবিধাবোৰ ভালকৈ পঢ়িবা, যিকোনো এটা আহিব পাৰে। পৰোক্ষ কৰ কৰ্মহ্ৰাসমান প্ৰকৃতিৰ হোৱা বাবে ই সমতাপূৰ্ণ নহয়। অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা পৰোক্ষ কৰে জনসাধাৰণৰ ওপৰত আৰ্থিক বোজা সৃষ্টি কৰে। প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজত থকা 4টা পাৰ্থক্য লিখা। প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজত থকা 4টা পাৰ্থক্য হ'ল, প্ৰত্যক্ষ কৰ কৰদাতা নিজে প্ৰদান কৰে, আনহাতে পৰোক্ষ কৰ কৰদাতা নিজে বহন নকৰে।
পৰোক্ষ কৰ হ'ল স্থায়ী আনহাতে প্ৰত্যক্ষ কৰ হ'ল স্থায়ী আনহাতে পৰোক্ষ কৰ হ'ল অস্থায়ী। ঠিক আছে, তোমালোকে এইটো ভালকৈ মনত ৰাখিবা। প্ৰত্যক্ষ কৰ স্থায়ী আনহাতে পৰোক্ষ কৰ হ'ল অস্থায়ী। ইয়াতে মই তোমালোকক এটা কথা কৈ দি আছোঁ, এই কুৱেশ্যনৰ এনচাৰটো যদি মনত নাথাকে তোমাৰ কেৱল মাত্ৰ এটাৰ এনচাৰ মনত ৰাখিলে হৈ গ'ল। প্ৰত্যক্ষ কৰৰ ওলোটাটোৱে হ'ল পৰোক্ষ কৰ। ঠিক আছে, ইয়াত তোমালোকে প্ৰত্যক্ষ কৰ কাক বোলে সেইটো লিখি দিবা, আনহাতে দিবা পৰোক্ষ কৰ কাক বোলে। সুবিধা অসুবিধা যদি ভালকৈ পঢ়া এই কুৱেশ্যনৰ এনচাৰ মুখস্থ কৰাৰ দৰকাৰেই নাই। প্ৰত্যক্ষ কৰ ক্ৰমবৰ্ধমান প্ৰকৃতিৰ আনহাতে পৰোক্ষ কৰ হ'ল ক্ৰম হ্ৰাসমান প্ৰকৃতিৰ। ক্ৰমবৰ্ধমান প্ৰকৃতিৰ মানে কি? প্ৰত্যক্ষ কৰ যে ক্ৰমবৰ্ধমান প্ৰকৃতিৰ কৈছে এইটোৰ মানে তোমালোকে হয়তো বুজা নাই, মই তোমালোকক বুজাই দি আছোঁ। ধৰি লোৱা তোমাৰ এই সময়ত 10 বিঘা জমি আছে। 10 বিঘা জমিৰ বাবে তোমালোকে প্ৰতি মাহত 100 টকাকৈ কৰ দিয়া, চৰকাৰক 100 টকাকৈ কৰ দিয়া। এতিয়া কেইবা বছৰ পিছত তোমালোকৰ 10 বিঘাৰ পৰা 20 বিঘা মাটি হ'ল। এই 20 বিঘা যে মাটি হ'ল, 20 বিঘাৰ কাৰণে কিন্তু কৰ দিব লাগিব চৰকাৰক তোমাৰ 200 টকা প্ৰতি মাহত। এতিয়া প্ৰত্যক্ষ কৰ মানে কি? যদি সম্পত্তিটো বাঢ়ি যায় তেনেহ'লে তোমাৰ কৰৰ পৰিমাণো বাঢ়ি যায়। আনহাতে পৰোক্ষ কৰ মানে কি? সামগ্ৰীৰ পৰিমাণ যদি বাঢ়ি যায় পৰোক্ষ কৰৰ পৰিমাণ কমি যায়। তাৰ মানে কি? এতিয়া ধৰা তুমি কোনো এখন দোকানত যদি 10খন সাবান লৈছা, 10খন সাবানৰ দাম কিমান হয়? 100 টকা হয়। 100 টকাত তোমাক 90 টকাত দি দিব। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল পৰোক্ষ কৰ হ'ল ক্ৰম হ্ৰাসমান। ঠিক আছে, ক্ৰম হ্ৰাসমান। হ্ৰাস মানে কি? হ্ৰাস মানে কমাই দিয়া আৰু বৰ্ধমান মানে বঢ়াই দিয়া। ঠিক আছে, নিশ্চয় বুজি পাইছা। প্ৰত্যক্ষ কৰ সমতাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আনহাতে পৰোক্ষ কৰ সমতাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত নহয়। কৰ বুলিলে কি বুজা? কৰৰ বৈশিষ্ট্য উল্লেখ কৰা। 100% কমন এই কুৱেশ্যনটো তোমাৰ ফাইনেল পৰীক্ষাত আহিছে বা প্ৰি ফাইনেল পৰীক্ষাত আহিছে। কৰ হ'ল এক বাধ্যতামূলক বৰঙণি যাৰ বিনিময়ত আমি চৰকাৰৰ পৰা কোনো প্ৰত্যক্ষ সা সুবিধা লাভ কৰিব নোৱাৰি। কৰৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। কৰ এক বাধ্যতামূলক বৰঙণি, কৰৰ বিনিময়ত আমি চৰকাৰৰ পৰা কোনো প্ৰত্যক্ষ সা সুবিধা লাভ কৰিব নোৱাৰি। কৰ সাধাৰণতে জনসাধাৰণৰ মংগলৰ বাবে সংগ্ৰহ কৰা হয়। কৰ সাধাৰণতে জনসাধাৰণৰ মংগলৰ বাবে সংগ্ৰহ কৰা হয়। তাৰ কাৰণটো কি? এখন যদি গাড়ী কিনো সেই গাড়ীৰ বাবে ৰোড টেক্স দিব লাগে। ৰোড টেক্স দিলেহে ৰোড ভাল হ'ব। ঠিক আছে, তো জনসাধাৰণৰ মংগলেই হ'ল। কৰ প্ৰদান কৰাৰ লগত টেগৰ বিষয়টো জড়িত হৈ থাকে। তাৰ কাৰণ কি? আমালোক যে টেক্স দিওঁ সেই টেক্সটো কিন্তু মোৰ ইনকামৰ পৰাই দিব লাগে। গতিকে ইনকাম কৰোঁতে মোৰ কষ্ট হয় আৰু কষ্টৰ পইচা দিবলৈ মই টেক্স কৰিবই লাগিব। কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ পাৰ্থক্য উল্লেখ কৰা। কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। ছাত্ৰ ছাত্ৰীসকল তোমালোকে কৰ কাক বোলে ফিৰ ৰাজহ কাক বোলে এইটো ভালকৈ পঢ়িবা। ঠিক আছে, যদি কৰ আৰু প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজত পাৰ্থক্য লেখে সেইটো দিবা। যদি কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ পাৰ্থক্য সেইটো দিবা। ভালকৈ মনত ৰাখিবা। ওলোটাকে যদি লেখা তেন্তে কাম নাই। কৰ ৰাজহ হ'ল বাধ্যতামূলক বৰঙণি আনহাতে অনাকৰ ৰাজহ হ'ল বাধ্যতামূলক বৰঙণি নহয়। মানে কি? এইটো মানে হৈছে প্ৰত্যক্ষ কৰ আৰু এইটো মানে হৈছে পৰোক্ষ কৰ। তেনেকুৱাই কৰ ৰাজহ প্ৰদান কৰাৰ ফলত আমি চৰকাৰৰ পৰা কোনো প্ৰত্যক্ষ সা সুবিধা দাবী কৰিব নোৱাৰোঁ। আনহাতে অনাকৰ ৰাজহ প্ৰদান কৰাৰ ফলত প্ৰদানকাৰীয়ে চৰকাৰৰ পৰা বিশেষ সুবিধা লাভ কৰিব পাৰে। কৰ ৰাজহৰ লগত টেগৰ বিষয়টো জড়িত হৈ থাকে। আনহাতে অনাকৰ ৰাজহৰ বিনিময়ত চৰকাৰৰ পৰা বিশেষ সুবিধা পোৱা যায় বাবে ইয়াত টেগৰ প্ৰশ্ন নুঠে। অনাকৰ ৰাজহৰ কেইটামান উদাহৰণ দিয়া। এইবাৰ 2025 বৰ্ষত এই কুৱেশ্যনটো আহিছে। গতিকে তোমাৰ প্ৰি ফাইনেলত এই কুৱেশ্যনটো আহিব। অনাকৰ ৰাজহৰ কেইটামান উদাহৰণ হ'ল প্ৰৱেশ মূল্য, পৰীক্ষাৰ মাচুল, দান বৰঙণি, জৰিমনাৰ ৰাজ সাহায্য। আভ্যন্তৰীণ ঋণ আৰু বৈদেশিক ঋণৰ মাজত থকা পাৰ্থক্য উল্লেখ কৰা। আভ্যন্তৰীণ ঋণ আৰু বৈদেশিক ঋণৰ মাজত থকা পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। যি ঋণ দেশৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত সংগ্ৰহ কৰা হয় সেয়াই হ'ল আভ্যন্তৰীণ ঋণ। অৰ্থাৎ দেশৰ মানুহে দেশত যদি ঋণ সংগ্ৰহ কৰে সেই ঋণটো হৈছে আভ্যন্তৰীণ ঋণ। আৰু যি ঋণ দেশৰ বাহিৰে বিদেশী চৰকাৰ, বিদেশী প্ৰতিষ্ঠান আদিৰ পৰা সংগ্ৰহ কৰা হয় সেই ঋণটোৰ হৈছে বৈদেশিক ঋণ। বৈদেশিক মানে বিদেশীৰ পৰা সংগ্ৰহ কৰা, আভ্যন্তৰীণ মানে আমাৰ এটা চাৰিসীমাত দেশৰ ভিতৰতে সংগ্ৰহ কৰা। ঠিক আছে, আভ্যন্তৰীণ ঋণত দেশীয় মুদ্ৰা জড়িত হৈ থাকে। তাৰ কাৰণ দেশৰ ভিতৰতেহে সংগ্ৰহ কৰা হয়। এতিয়া আনহাতে বৈদেশিক ঋণত
বৈদেশিক মুদ্ৰা জড়িত হৈ থাকে থাকিবই এইটো কথা হয় তাৰ কাৰণটো হৈছে বিদেশৰ পৰা সংগ্ৰহ কৰা হয় বিদেশী মুদ্ৰাটো থাকিবই তাৰপিছত কি কৈছে আভ্যন্তৰীণ ঋণৰ বোজা কম আনহাতে বৈদেশিক ঋণৰ বোজা যথেষ্ট বেছি কাগজী কৰ কাক বোলে যিবোৰ প্ৰত্যক্ষ কৰৰ জৰিয়তে কেৱল সামান্য পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পাৰি তাক কাগজী কৰ বোলে যেনে সম্পত্তিৰ কৰ কাগজী কৰ কাক বোলে তোমালোকে বুজি পাইছা চৰকাৰৰ আভ্যন্তৰীণ কাৰ্য কি যি কাৰ্যৰ দ্বাৰা চৰকাৰে ৰাজহুৱা দ্ৰব্যসমূহ জনসাধাৰণৰ মাজত যোগান ধৰা হয় সেই কাৰ্যকে চৰকাৰৰ আভ্যন্তৰীণ কাৰ্য বোলে 14 নম্বৰটো কি হৈছে FRBM এৰ সম্পূৰ্ণ ৰূপটো লিখা এইটো তোমালোকৰ ফ্ৰী ফাইনেলত আহিব ফিজিক্যাল ৰেসপন্সিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট ৰাজহুৱা সামগ্ৰী বুলিলে কি বুজা ৰাজহুৱা সামগ্ৰী হ'ল সমূহীয়া অভাৱ পূৰণ কৰিব পৰা আৰু চৰকাৰে যোগান ধৰা কেতবোৰ সামগ্ৰী ৰাজহুৱা সামগ্ৰী ৰাজহুৱা মানে কি ৰাজহুৱা মানে সকলোৰে আৰু যেহেতু ইয়াত কৈছে যে ৰাজহুৱা সামগ্ৰী মানে কি তো সমূহীয়া অভাৱ পূৰণ কৰিব পৰা সামগ্ৰী হবে আন এক কথা যি সামগ্ৰীৰ ওপৰত সকলো জনসাধাৰণৰ সমান অধিকাৰ থাকে তাক ৰাজহুৱা সামগ্ৰী বুলি এই দুটা কোশ্চেনৰ এনসাৰ কিন্তু সেমে আছে গতিকে সেম দেওয়াৰ কাৰণটো কি যদি ইয়াত 4 মাৰ্কৰ আহে তেন্তে দুয়োটা লিখি দিবা আৰু যদি 2 মাৰ্কৰ আহে এটা লিখিলে হৈ গ'ল ৰাজগামী কি 100% কমন কোশ্চেন এটো তোমালোকৰ ফাইনেল পৰীক্ষাত আহিছে উত্তৰাধিকাৰী বিহীন কোনো নাগৰিকৰ মৃত্যুৰ পিছত তেওঁৰ সা সম্পত্তি চৰকাৰী ৰাজকোষলৈ লৈ যোৱা প্ৰতিক্ৰিয়াটোক ৰাজগামী বোলে কি বোলে ৰাজগামী ক্ৰমবৰ্ধমান কৰ কাক বোলে মই তোমালোকক আগতে কিন্তু বুজাই দিছো যি কৰ ব্যৱস্থাত ব্যক্তি বিশেষৰ উপাৰ্জনৰ বৃদ্ধিৰ লগে লগে কৰৰ হাৰ বৃদ্ধি হয় তাক ক্ৰমবৰ্ধমান কৰ বোলে মই তোমালোকক কেনেকৈ বুজি দিছো তোমালোকক মই সম্পত্তিৰ হিচাপত বুজাই দিছো কৰ্ম হেৰাসমান কৰ কাক বোলে যি কৰ ব্যৱস্থাত ব্যক্তি বিশেষৰ আয় বৃদ্ধি হোৱাৰ ফলত কৰৰ হাৰ হ্ৰাস হয় তাক কৰ্ম হেৰাসমান কৰ বোলে যেনে বিক্ৰী কৰ 19 নম্বৰ কি আছে আভ্যন্তৰীণ চৰকাৰী ঋণ বুলিলে কি বুজা তোমালোকে আভ্যন্তৰীণ ঋণ আৰু বৈদেশিক ঋণৰ যে পাৰ্থক্য তাত কিন্তু এই কোশ্চেনটো আছে যেতিয়া কোনো এখন দেশৰ চৰকাৰে দেশৰ ভিতৰত কোনো ব্যক্তি বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ সংগ্ৰহ কৰে তাক আভ্যন্তৰীণ চৰকাৰী ঋণ বোলে সন্তুলিত বা সুষম বাজেটৰ গুণকৰ মূল্য কিমান সন্তুলিত বা সুষম বাজেটৰ গুণকৰ মূল্য 1 সমান ছাত্ৰসকল আজিৰ এই ভিডিওটোত 20টা কোশ্চেন আলোচনা কৰা হ'ল এইখিনিতে এটা কথা যিসমূহ ছাত্ৰ-ছাত্ৰীৰ ইকোনমি জিওগ্ৰাফি আৰু পলিটিক্যাল সায়েন্সত 90 ৰ ওপৰত মাৰ্ক আনাৰ ইচ্ছা আছে ডেসক্ৰিপশন বক্সত আমাৰ কন্টাক্ট নম্বৰ দিয়া আছে আমাৰ পৰা নোটবিলাক ক্ৰয় কৰি লোৱা নোটবিলাক ক্ৰয় কৰিলে 100% এইটোৱে নোট পাবা তোমালোকে আগতীয়াকৈ পাবা আৰু ভিডিওৰ আশা কৰিলে হয়তো নহবও পাৰে তাৰ কাৰণটো কি ভিডিও সকলো সময়তে ভিডিও দিয়া সম্ভৱ নহয় কাৰণ ব্যস্ততাত থাকো সেই কাৰণে গতিকে তোমালোকৰ যদি ৰিজাল্ট ভাল কৰিব ইচ্ছা আছে মোৰ পৰা নোটবিলাক ক্ৰয় কৰি লোৱা ডেসক্ৰিপশন বক্সত কন্টাক্ট নম্বৰ দিয়া আছে আৰু আমাৰ নোটৰ পৰা ইকোনমিক্স সাবজেক্টত এইবাৰ 91 পাইছে ঠিক আছে তো ছাত্ৰসকল আজিৰ ভিডিওটো ইয়াতে